বিশ্ব পৰিৱেশ দিৱসৰ শুভক্ষণত মই আপোনালোকক এটা ভাল পৰিৱেশ দেখাব বিচাৰিছোঁ। ইমানেই সুন্দৰ পৰিৱেশ, একেবাৰে মলমলাই থকা পৰিৱেশ। আৰু যিহেতু আজি বিশ্ব পৰিৱেশ দিৱস, আপোনালোকে নিশ্চয় জানে আমাৰ গোলকীয় উষ্ণতা যথেষ্ট বৃদ্ধি হ'ল। তাৰ ফলশ্ৰুতিত যিদৰে প্ৰদূষণ হৈছে, প্ৰদূষণৰ ফলত আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে। তাৰ সমান্তৰালভাৱে এটা বিশেষ পৰিৱেশ, এই পৰিৱেশটো ইমানেই সুকোমল, সুগন্ধিত। এইয়া চাওক, নাজিৰা দিখৌ দলঙৰ ওচৰতে যিদৰে এতিয়া গেলা জাবৰ জোঁথৰ, এইখিনি আপোনালোকক মই ভিডিঅ' বনাই হাইৰাণ হ'লোঁ। আপোনালোকে নিশ্চয় দেখিছেও পূৰ্বতে বা অহা যোৱা কৰা প্ৰতিখিনিয়ে ইয়াত তেওঁলোকে ইয়াৰ যি সুগন্ধ, এই সুগন্ধত তেওঁলোক সকলো পগলা হৈ গৈছে হয়তো। আৰু এইখিনি দেখিছে বিশ্ব পৰিৱেশৰ দিনটোতেই এটা সুন্দৰ মই পৰিৱেশ আপোনালোকক দেখাইছোঁ। আৰু ইয়াত লিখাই আছে আমাৰ অসম, স্বচ্ছ অসম লিখা আছে, য'তেই পৰিষ্কাৰ তাতেই সংস্কাৰ। আৰু ইয়াত সংস্কাৰ ইমান ধুনীয়াকৈ বহি আছে চাওক, এয়া আপোনালোকে ইয়াত দেখিব, এইখিনি সংস্কাৰ, সকলোতে ইয়াত সংস্কাৰ বহি আছে, ইমানেই সুন্দৰকৈ ৰাখিছে। এই বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এইখিনি দেখাবলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু অনাগত সময়তো নাজিৰা পৌৰসভাই এনেধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলিও আশাবাদী। তথাপিও আমি ইয়াত দেখাইছোঁ এই পৰিৱেশটো আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। ইয়াৰ যিটো পৰিৱেশ, যিহেতু বৰ্তমান সময়ত আমাৰ পৃথিৱীখনক সুৰক্ষাৰ ক্ষেত্ৰত বা সেউজীয়া কৰাৰ ক্ষেত্ৰত অধিক ব্যৱস্থা গ্ৰহণ কৰিছে, চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে, কিদৰে স্বচ্ছতা অৱলম্বন কৰিব লাগে তাৰ ওপৰতো যথেষ্ট এৱাৰনেছ প্ৰগ্ৰেম বা সজাগতামূলক পৰিৱেশ অনুষ্ঠান আয়োজন কৰিছে। কিন্তু ইয়াত বিশেষকৈ দেখিছে এইখন দিখৌখনৰ কিনাৰত, দিখৌ দলঙৰ কিনাৰত আপোনালোকে এইটো পৰিৱেশ, এইফালে প্ৰতিদিনেই হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰি থাকে, সকলো লোক অহা যোৱা কৰি থাকে। আৰু তেওঁলোকে এই সুন্দৰ পৰিৱেশৰ মাজত, সুগন্ধিত পৰিৱেশ, মলমলাই যোৱা পৰিৱেশৰ মাজত তেওঁলোক সদায় অহা যোৱা কৰিব লগা হয়। আৰু এই ব্যৱস্থা কৰি দিছে নাজিৰা পৌৰসভাই। আমি আশা কৰিছোঁ চৰকাৰে যিহেতু পলিথিন একেবাৰে বন্ধ কৰিব লাগে, প্লাষ্টিকটো একেবাৰে যদি বন্ধ কৰি দিয়ে এনেধৰণৰ হয়তো গুদামো নহয় বা এনেধৰণৰ আৱৰ্জনাও নহয়। কিন্তু এইখিনি ক্ষেত্ৰত বিশেষ পৰিকল্পনা কৰি পৌৰসভাই যদি বেলেগ ঠাইলৈ স্থানান্তৰ কৰিব পাৰিলে হয় যথেষ্ট ভাল হ'ল হয়। কাৰণ ইয়াত ৱেলকাম টু নাজিৰা লিখা আছে, নাজিৰা টাউন লিখা আছে। আৰু এনে এটা পৰিৱেশত যদি এই ধৰণে জাবৰ পেলাই থয় আৰু ইয়াৰ যিটো পৰিৱেশ, যিটো গেলা দুৰ্গন্ধ, এই দুৰ্গন্ধ পাই মানুহে বেমাৰ আজাৰত পৰাটো নিশ্চিত। আৰু ইয়াৰ ওচৰত যিখিনি বসতি আছে সকলোৱে হয়তো এইখিনি দুৰ্গন্ধত থাকিব নোৱাৰে। আৰু ইয়াৰ পৰা যোৱাৰ ক্ষেত্ৰতো, যাতায়াতৰ ক্ষেত্ৰতো মানুহে সমস্যা ভুগিব লগা হয়। কিন্তু তথাপিও নাজিৰা পৌৰসভাই আচলতে কিহৰ কাৰণে অপেক্ষা কৰি আছে, কিদৰে আছে, তাক লৈ প্ৰশ্ন উত্থাপন হয়। আৰু সমান্তৰালভাৱে সেয়ে আজি মই পুনৰ দেখাইছোঁ, আজি বিশ্ব পৰিৱেশ দিৱস, এই দিৱসৰ দিনটোত এটা সংস্কাৰ য'ত আপোনালোকে দেখিবলৈ পাব, ইয়াতে লিখা আছে য'তেই পৰিষ্কাৰ তাতে সংস্কাৰ। ইয়াত এইদৰে সংস্কাৰ আছে। আৰু এই সংস্কাৰৰ পৰা আপোনালোকে যদি গোন্ধ ল'ব বিচাৰে, এই গোন্ধ লৈ বেমাৰত যদি আক্ৰান্ত হ'ব বিচাৰে, তেনেহ'লে আপোনালোক নাজিৰালৈ আহক। ধন্যবাদ আৰু বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা সকলোলৈকে জনালোঁ।